हेलो एवरीवन वेलकम बैक टू माय चैनल। बहुत दिनर मूरत मैं ब्लगটো बनैছোঁ और बिहु बुली माने ब्लगটো बनाम बुली भाबिলোঁ। आज पिठागुड़ी खुनबा जाम। पिठागुड़ी खुनबार कारणे एया माय माने बन्नी चाउल भिजी थैছিল 1 घণ্टामान। तो बेছি माने नुपुरो और जेहेतु माघर बिहुत बेছি पुरा जाय, बहागर बिहुत माने इमान पुरा नाजाय, সেইকাৰণে গেলো তাতে যাই কিনে মানে কাষৰ ঘৰত যাম। যেহেতু আইতা মানে পিঠাগুড়ি চালি আছে আৰু এইটো খুৰী মানে ঢেঁকী দি আছে, যেহেতু খুৰীহঁতৰে। আৰু এইকেইটা আছে চানা, মানে মই মোবাইলটো ওলোৱাৰ কাৰণে ভিডিঅ' মানে কৰিবই নাপাওঁ, আগে হাজিৰ 2 টকা দি 2 টকা 2 টকাটো মেইন গাইছ 2 টকাটো 2 টকা বুলি কওঁ কচোন 2 টকা দি 2 টকা 2 টকা 2 টকা মেইন 2 টকা। আৰু খুৰীহঁতৰ খুন্দা হৈ গ'ল, যিহেতু অলপ অলপে পৰে মানে বহাগ বিহুত, মাঘৰ বিহুত হ'লে অকণ বেছিকৈ পৰা যায়। তো সিহঁতৰ হৈ গ'ল। তাৰপিছত মায়ে আৰু মই ঢেঁকী দি আছোঁ, মায়ে চালি আছে। তো এইখিনি আৰু মাকো একবাৰ দুবাৰ হাঁহিব দিলোঁ, কিন্তু নাই, পিঠাগুড়ি চালাত ব্যস্ত। একবাৰ চালা যদিও হাঁহিটো মানে মুখত ওলাই নাহিল। আৰু ঢেঁকীটো অকণমান উজান আছে, নাই বুলি নকওঁ, মই হিচাপত ঢেঁকীটোৰ উজান আছে। আমাৰ হৈ গ'ল পিঠাগুড়ি খুন্দি লৈ মেলি মানে এইকাৰণে যিহেতু পিঠা নকৰোঁ, মোৰ মানে গামচা বৈছিলোঁ নহয়। মই মানে কি এটা গাড়ীত মোৰ মানে কাটব লগা 3খানমান আছে। তো থাকলি এইখিনি মানে এটা হ'লে উঠবা লাগব, এটা হ'লে উঠলি এই 3খন কাটব পাৰিম। তো লাইনত সেইকাৰণে মানে এই বিহুৰ দিনাও মানে বিহু মানে আগদিনা উৰুকা বুলিয়ে কৰোঁ, বহিব লগা আছে। তাৰপিছত বেলেগে ফটোশ্বুট কৰি আছে আৰু আমি এইগিলা মানে কামে শেষ হোৱা নাই আমাৰ। আৰু ভাত পানী খাই লৈছোঁ একদম বিন্দাছ। খাই লৈ কিনে এতিয়া মই এটা হ'লে উঠাম। তাৰপিছত মই এয়া মানে এই গাড়ীত থকা কাপোৰকেইখন মানে 3খানমান আছে, এই 3খন কাটি কিনে আপোনালোকক দেখাম। আৰু স্কিপ নকৰা ভিডিঅ'টো মোৰ শেষলৈকে চাব, আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় কমেণ্ট কৰি জনাব নাপাহৰিব। এটা কথা কৈ লওঁ, মানে কিছুমানে বোৱা কাপোৰবিলাকত মানে দাম দিবা নহৈছে, আমি আগতে দিবা নহৈছিলোঁ বাৰু। কিন্তু গাইজ এখন বলি মানে কাপোৰ এখন বোৱাৰ পিছত কিমান কষ্ট থাকে বোৱনীয়ে গম পায়। মানে এইগিলা দেখা হৈছে নে, এইগিলা এলাহ মানে সূতা নহয়, এইগিলা হৈছে মানে এইটো মই জোৰালোঁ মানে ৰাহত কাটা যায় কিছুমান সূতা গাঁঠিতে ছিঙি যায়। আৰু এই ছিঙা যোৱাৰ পিছত মানে যি এটা মানে বৰ লাগে, মানে এনেকুৱা এটা খং উঠে, সিটো কেৱল বোৱনীগিলাকে গম পাব। সেইকাৰণে কৈছোঁ মানে কষ্ট বহুত লুকাই আছে মানে এখন কাপোৰৰ আঁৰত। মোৰ এয়া লিটো উঠি গ'ল, মানে ইয়াক লাগি এইকেইটা মানে ইমান দূৰ গ'ল ইয়াৰ পৰা বৈ। তো আৰু তাৰপিছত মই এইবাৰ সূতাকেইডাল কাটোঁ, আৰু ইয়াক সূতা ইমান সোপা মানে কি ক'ম আৰু, এইখিনি সূতা কাটি কিনে মই আপোনালোকক দেখাম। আৰু কাপোৰ মানে মই সূতাটো গালাই নাই, এইখন কাটি দিম এতিয়া মই ইয়াতে এটা কাটি দিম মই। আৰু তাৰ কাৰণে মানে টঙল থৈ দিছোঁ, কাটবা মানে সুবিধা হ'ব। আৰু কিছুমানে মানে এনেকৈ ডাইৰেক্ট থৈ দিয়ে ন, কাটবা দিগদাৰ হয় এনেকৈ। তো এইবাৰ মানে ফাৰ্ষ্ট টাইম যিহেতু কাটবা দিছোঁ, আৰু এইখন আছিল মানে কাটাই নাগিল গাইছ। এইখন এতিয়া মই ফুল টাইমটো মানে মই 2বাৰ মাৰিছোঁ ফুল। তাৰপিছত আৰু কাপোৰ বৈ উঠি বোলে শালখনত দিব লাগে, শালখনত দি দিলোঁ। আৰু এটা কাটি দিম মই। ঠাণ্ডা আৰু মই মানে মাছৰাজি পাত এখন বৰ্ণালী পাত বৈ দিছোঁ, চৰি ফালা পাত বৈ দিছোঁ, সেনেকৈ দি দিছোঁ এখনত দি। আৰু এখনত মানে গোটেই গাত মানে এনেকৈ লাইনকৈ ফুল দিছোঁ। আৰু ইফালে ভাল মানে ইফালে আৰু ইটো উল্টা চাইড। এই দুখন হ'ল, আৰু এই তিনিখন এই উল্টা চাইড, আৰু এইটো মানে চিধা চাইড। এতিয়া মই 2 লাইন মাৰি দিছোঁ। তাৰপিছত এইটো আছে মোৰ 5 লাইন, এয়া মাজত 5 লাইন, চাইডৰখিনি মানে এইটো বাৰাং কৰি আছে। আৰু এখন দিব লাগিব এইবাৰ ইয়াতে ডাইৰেক্টত মেৰ খুৱাব লাগিব। আৰু মই এইটোক জিভা বুলি কয়, জিভাত মই চিকমিক মানে মাৰি দিছোঁ। আৰু এয়া 3খন কাপোৰ আৰু 5খনমান আছে, মই দেখাই দিম বাৰু।
থোৱা আছে কাটা আছে আৰু এই তিনিখন মানে ওলাল আৰু এইখিনি আজিৰ কাৰণে থৈ দিলোঁ যিহেতু কালি বিহু আৰু নবহু আৰু আমাৰ এই মাই এওৰাই মানে সেই কৰি আছে এয়া নাৰিকল কাটি আছে বিহু বিহু গাত লাগছে আৰু এই চৰাইৰো মানে বিহু গাত লাগে কিবা মানে মাতে ধৰিব নাজানে কেইটাই সেদা নাখায় কিন্তু আৰু এইটো বিহুত মানে মানে পিঠা লাৰু নবনাওঁৱে মাঘৰ বিহুটোৰ দৰে নহয় মাঘৰ বিহুত মানে বিধে বিধে বস্তু বনায় মানুহবিলাকে আৰু এইটো বিহুত নাই আৰু ইয়াত বজাৰ আহি পালা আমাৰ এতিয়া বিহু বজাৰ কৰি লৈ আহিলা আৰু এইগিলা মানে ঠিক টাইমত আহি পাই গৈছে বস্তুগিলা এতিয়া গৰুৰ বিহুৱান আৰু এইগিলা মোৰ বিহুৱান এইটো মানে মোৰ বিহুৱান চৰে ভাবছে মোৰ কাৰণে বিহুৱান আনছে কিন্তু নাই তহঁতৰ কাৰণে আনা নাই এয়া কিবা আনা বুলি ভাবছি কিবা আনা বুলি ভাবছি আৰু এয়া গাইজ মানে কি আৰু বিহু বুলি মানে বস্তু নাই নহয় এইগিলা কিনবা লগা হৈ গৈছে এইটো কি বুলি কয় এইটো হৈছে মাহ মঠা পানীলাও কিনবা লগা হৈ গৈছে বেঙনা খাৰা কিনবা লগা হৈ গৈছে এনেকুৱা মানে ঘৰত নহা হৈ গৈছে আৰু এইটো কি আমো দে আমাৰ গাছত আম আছে দেখোন তহঁতৰ কাৰণে অনা নাই আজি মানে মই এটা বস্তু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতু মোৰ সৰুকালৰ বস্তু এটা মানে আজি দেখা পাই মনত পৰি গ'ল চ' ভাবিলোঁ কি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বস্তুখিনি চ' চাব হা একদম মই মানে কি ঘৰটো চাফা কৰি আছিলোঁ ঘৰটো চাফা কৰি থাকোঁতে মানে এয়া মই বস্তুগিলা চব চিজিল কৰি আছোঁ মানে এয়া নতুন মানে কি পৰ্দা চৰ্দা এইবিলাক ধুই চুই মিলি কিনে লগালোঁ তো সেইখিনি নেট খালোঁ বাৰু কিন্তু 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 মই এটা বস্তু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ চ' বস্তুখিনি হ'ল বস্তু বুলি কওঁতে সেই বস্তু নহয় দেই গাইজ মানে সৰুকালৰ মোৰ মানে ইয়াদে মেমৰিজ দেখাই আছোঁ আপোনালোকৰ মাজত চাই দিব হা মানে বস্তুখিনি এনেকুৱা এই টেবুলখনত মই কিতাপখিনি চিজিলকৈ থৈ দিওঁ কিন্তু আজি কিতাপখিনি ওলাওঁতে মই এটা কথা মনত পৰিল তো ভাবিলোঁ কি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰোঁ তো বস্তুখিনি হ'ল এয়া আমাৰ হৈছে স্কুলৰ মানে মই যোনখন স্কুলত হাইস্কুলত পঢ়িছিলোঁ হেইনিপাৰা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আছিল কিন্তু আজিকালি হেইনিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে তো মই দেখাই আছোঁ আপোনালোকৰ কিছুমান ইয়াদে তো এইখনত নাই চাগে যি নহওক এইখন আছে বাৰু মই দেখাই আছোঁ আপোনালোকক এয়া ষ্টুডেণ্ট ইউনিয়ন তো ষ্টুডেণ্ট ইউনিয়নত এয়া দেখা পাইছেনে এইজনী মই আৰু এওঁলোক আপোনালোকে মানে চাই আছা যদি ভিডিঅ'টো চাবা হা মানে কমেণ্ট কৰি জনাবি এতিয়া কোন কোন আছা তো এইটো হৈছোঁ মই মই হৈছোঁ কোন জানানে দেখাইছোঁ মানে এয়া বৰষা নাথ AGS মানে সহ সম্পাদিকা আছিলোঁ তাৰপিছত আমাৰ এয়া স্কুলৰ মানে যিখিনি ইয়াত মানে সেই আছিলে মই ইয়াতে নাই চাগে আছোঁ ক'ৰবাত লুকাই আছোঁ চাইড মে ইধৰ মে হো তো বাদ দিয়ক এইটো বাৰু গ'ল তো এইখনত নাই চাগে আৰু ইয়াত সত্ৰীয়া নৃত্য কৰিছিলোঁ কিন্তু মানে মই ইয়াতে নাই তো এইটো বাদ দিলোঁ এইখন বাদ দিলোঁ তো এয়া হৈছে জ্ঞানামৃত মানে আমাৰ আলোচনীখনৰ নাম হৈছে জ্ঞানামৃত তাৰপিছত এয়া চাওক এইজনী হৈছোঁ মই মানে ক্লাছ 6ত তাৰপিছত মই দেখাই আছোঁ আপোনালোকক কিছুমান মানে ইয়াতে আৰু গাইজ এয়া মানে ছবিখন চাওকচোন মানে 6ত থাকোঁতে মই এইটো ছবি আঁকি আলোচনী দিছিলোঁ ইমান ভালো হোৱা নাই কিন্তু ছাৰহঁতে কি ভাবি কিনে এখন ফটোতে দিলে নাজানো আৰু মই ইমান বেছি এটা আৰ্ট কৰিব নাজানিছিলোঁ বৰ্তমান মানে যিখিনি আৰ্ট কৰিব শিকিছোঁ মানে আগতে মই আৰ্ট কৰিব নাজানিছিলোঁ চাওক এইকেইটা মানে চৰাই আৰু পাহাৰত মানে কি ঘৰ দিছিলোঁ মই নিজে নাজানো তাৰপিছত সূৰ্যটো মানে ৰ'দ দি আছে এয়া ডুব যাব আৰু মানে চাৰি চাৰি এনেকৈ আছে তাৰপিছত এয়া চাওক এইটো হৈছে দমকল টিউবৱেল হাঁহি উঠা কথা মানে কি আৰু মানে কেনেকৈ আঁকিছিলোঁ চাওকচোন মানে এইফালে গাছো নাই কিবাও নাই এইটো হৈছে মানে কি এইটো নদীটোৰ কাষতে মানে এইটো কল আছে কলটোৰ পানীখিনি নদীত যায় আৰু ঘৰটো আঁকিছিলোঁ আৰু এনেকৈ আৰু এটা আছে মই ইয়াতে দেখাইছোঁ ইয়াতে আছে বাৰু দেখাইছোঁ আৰু মানে ইয়াতে আছে মই কবিতা এটা দিছিলোঁ এইটো চাওক ক'ৰ পৰা দিছিলোঁ মই নাজানো কিন্তু দিছিলোঁ আৰু আইতাৰ সাধু ৰূপালী জোনাক নিশা চোতালত বহি আইতাৰ সাধু কথা শুনো হাঁহি হাঁহি শিয়াল হয় মন্ত্ৰী আৰু বাঘ হয় ৰজা ফুল কোঁৱৰ বাৰী কোঁৱৰ তেজীমলাৰ কথা তেজীমলাৰ দুখ দেখি মনত লাগে বেথা কেতিয়াবা আইতাই ভূতৰ সাধু কয় ভূতৰ নাম শুনিলে লাগে বৰ ভয় বিজ্ঞান পঢ়ি বুজি পালোঁ ভূত আচলতে নাই এই কথা আদিত আইতাক
কলো ছেকশ্যন তো এইবিলাক আৰু মেমৰিজ আৰু কিবা এটা এই দেখা পাওঁতে মানে বহুত ভাল লাগি গ'ল আৰু মনত পৰিলে মানে সৰু কালত মানে গুচি যোৱা যেন লাগে আৰু এয়া চাওক মানে কেনে এটা চিত্ৰ আঁকিছিলোঁ মানে ছবি আঁকিছিলোঁ মই আজিকালিতো মই বহুত ভাল ছবি আঁকা হৈছোঁ মানে এখন ফটো চাই কিনে বহুত ভাল মানে ছবি আঁকিব পৰা হৈছোঁ মই তো এইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ মানে বহুত দিনৰ মূৰত দেখা পালোঁ বস্তুখিনি তো ভাবিলোঁ কি আপোনালোকৰ মাজত মানে মোৰ এয়া ধৰক এজিএছ বা সৰুকালৰ ফটোখন মানে ক্লাছ 6ত পঢ়ি থাকোঁতে আৰু কবিতা এনেকৈ দিছিলোঁ আৰু আজিকালি বাৰু কবিতা অলপ মনত আহে কিন্তু মানে মই নিজে কবিতা লেখা নাই এইটো মানে ক'ৰ পৰা দিছিলোঁ মই নিজে মানে আইডিয়া নাই এটা তো এইখিনি আছিলে মানে আপোনালোকক দেখাম বুলি কোৱা মানে বস্তু একচুৱেলি নহয় মানে সৰুকালৰ মানে এটা ইয়াদে আৰু তো আপোনালোকৰ মাজত মই এইখিনিয়ে শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ ঘৰত মানে সেইটো ঘৰত কামবিলাক কৰিলোঁ আৰু ইফালে মায়ে মানে এয়া দিছ ইজ পিঠাৰ যোগাৰ মানে এইবাৰ চেনি আৰু নাৰিকলৰ বনাম মিঠৈ এইবাৰ নবনাওঁ মাঘৰ বিহুত বনোৱা যায় দুইবিধে তো এইবাৰ মানে অকল চেনি আৰু নাৰিকলৰ তো তাৰে কাষতে এইফালে টাৱা বহাই থৈ দিছোঁ আৰু এইখিনিত মানে পিঠা খাবৰ কাৰণে যোগাৰ কৰি থৈ দিছোঁ আপোনাৰ ষ্টাৰ্ট কৰিম আপোনালোকক দেখাম এই হৈছে বন্নি চাউলৰ পিঠাগুড়ি এটা মানে ভাবছে কি জানি মানে চেনি আৰু নাৰিকলৰ বুলি কৈছিল কিন্তু এমটত দেখোন হাল্লা আহিছে কিয় হাল্লা আহিছে কাৰণে গাইছ কেৰাহীটোত মানে ভাজা বনাইছিল না তো ভাজা মানে বনোৱাৰ কাৰণে এই নাৰিকলখিনি ভাজাৰ কাৰণে মানে হালধিৰ মানে ৰংটো উঠছি যি নহওক হালধিটো ইমান মানে বেয়া বস্তু নহয় খাব পৰাই বস্তু মানে ৰংটোহে উঠছি বাকী হালধি লগা নাই দে গেছ খাই কিনে গম পাম আৰু মই এই দুটা শলা মানে লাগব এই শলা দুডালত মই কি কৰোঁ জানেনে এই পিঠাকেইখন মানে এনেকৈ বনাই কিনে ইয়াতে থৈ দিওঁ গৰম হৈ থাকে বঢ়িয়াকৈ একদম দৈ চৈ নাযাৱাকৈ তাতে শলাকেইডালত বঢ়িয়াকৈ গৰম হৈ থাকে আৰু মই মানে এনেকৈ বনাই থাকোঁ আৰু গাইজ কিছুমানে মানে এই পিঠাখনৰ মানে পিঠাগুড়ি ইমান সোপা দি কিনে তাতে তাকো নাৰিকলে হওক বা মিঠৈৰে হওক মানে অকণমান দিয়ে কি মানে চিপিৰা মানুহ মানে এনেকুৱাকৈ নবনায় আৰু মই গাইজ পিঠা বনাম ভালকৈ বনাম মানে চিপৰামি কাম নকৰোঁ দেই গাইজ এই মানে এইটো সঁচা কথা মানে দৰকাৰ হ'লে পিঠাই মোৰ কম হ'ব তথাপি মানে মই পিঠাগুড়ি যিখিনি দিওঁ তাইৰ লগত মানে মিলাকৈ মই নাৰিকলখিনি দিওঁ আৰু এখন হৈছে লাষ্ট পিঠা মই দেখাই আছোঁ আপোনালোকক এই লাষ্ট পিঠাখন মই কি কৰিম জানেনে জোন পিঠা বনাই কিনে মই মানে নিজৰ কাৰণে বনাইছোঁ এখন যিহেতু একদম লাষ্ট পিঠা এখন তো এখন মানে এনেকৈ ডাইৰেক্ট মই জোন পিঠা কৰি থৈ দিম আৰু এইখন মানে মোৰ পেটত যাব যিহেতু গৰমে খাই পিঠাকেইখন কিবা এটা জুতিয়ে বেলেগ একদম কি ক'ম আৰু জুতিয়ে বহুত বেলেগ যোনে মানে গৰমে খাই পাইছি তাহাঁতে গম পাব নিশ্চয় কেনেকুৱা লাগে আৰু এই গেয়া মেৰা মুমে আৰু ইয়াক গৰমে টাৱাখনৰ পৰা লৈ কিনে মোৰ মুখত গ'ল আৰু কি থোৱা গামোচাকেইখন দেখাম মই আপোনালোকক এইকেইখন হৈছে আজি কটা আৰু এইকেইখন হৈছে আগৰ এখন আৰু এইকেইখন মানে বৈ দিয়া এইটোৱে কাৰণ মানে গামোচা যায় গামোচাৰ ফলত মানে বগা গামোচা একদম লেতেৰা হয় একদম খাও লাগে একদম বেয়া দেখাই যায় সেইকাৰণে সেউজীয়া বৈ দিছোঁ আৰু আইডিয়াটো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো আজি ইমানতে আছিল ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে টাটা বাই বাই